এইবাৰ শিল্পী আচুৰ্যৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ ছয়কামৰ টকৰা দিয়াৰ ৰঙালী বিহু সন্মিলনীত উত্তেজনা আচুৰ্যৰ বাবে নিশা গণৰোষত পৰিল বিহু কমিটি আগধন লৈও অনুষ্ঠান পৰিৱেশন কৰিবলৈ নাহিল আচুৰ্য আগধন লোৱাৰ পিছতেই টকৰা দিয়া আদৰ্শ পুথিভঁৰাল আৰু যুৱ সংঘৰ সোণালী জয়ন্তী বৰ্ষত অনুষ্ঠান পৰিৱেশনৰ বাবে আহিম বুলি ভিডিঅ' বাৰ্তাৰে প্ৰতিশ্ৰুতি দিছিল আচুৰ্যই নমস্কাৰ মই আচুৰ্য বৰপাত্ৰ অহা 22 এপ্ৰিল তাৰিখে টকৰা দিয়া ছয়গাঁৱৰ ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশনৰ কাৰণে মই আহি আছোঁ আপোনালোকৰ মাজলৈ আপোনালোক সকলোকে একেলগে লগ পাম বুলি আশা কৰিছোঁ আৰু এইবাৰ সোণালী জয়ন্তী বৰ্ষ গতিকে মোৰ তৰফৰ পৰা সকলোলৈকে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৰঙালী বিহুৰ সেয়া ভৰা উল্লেখ জনাইছোঁ আচুৰ্য বৰপাত্ৰ গুহাৰ এৰেঞ্জাৰ জিতু শৰ্মাই 1,95,000 আগধন লৈছিল বুলি দাবী বিহু কমিটিৰ উদ্যোক্তাৰ 10 ফেব্ৰুৱাৰীৰ পিছতে আমি যেতিয়া তেওঁৰ আমি 1,95,000 টকা টোটেল দিছিলোঁ তেতিয়া তেওঁ এটা বাইট দিছিলে আমালৈ যে টকৰা দিয়া আদৰ্শ পুথিভঁৰাল আৰু যুৱ সংঘৰ সোণালী জয়ন্তী বৰ্ষত তেওঁ অনুষ্ঠান পৰিৱেশন কৰিব পিছে মঙলবাৰে নিশা দুপৰলৈ আচুৰ্য টকৰা দিয়াত উপস্থিত নোহোৱাত স্বাভাৱিকতে উত্তেজিত হৈ পৰিল দৰ্শকসকল কালি এনেকুৱা হ'ল আমাৰ মানে যিটো ভাবই নাছিলোঁ কাৰণ যিটো কৈছিলে এৰেঞ্জাৰ সেইটো মতে আমি কাম কৰিছোঁ আমাৰ তাতে একো ক'ব লগা নাই সেই হিচাপত আমাক যদি সোধে কোনোবাই কি হ'ল প্ৰগ্ৰেমটো আমাৰ একো উত্তৰ নাই এতিয়ালৈ কাৰণ সিহঁতে জানিব কি কাৰণত এনেকুৱা পৰিস্থিতি হ'ল কিয় এনেকুৱা পৰিস্থিতি কৰিলে সেইটোতো আমি নাজানিম গণৰোষত পৰাৰ পূৰ্বেই উদ্যোক্তাই মঞ্চত উঠি সকলো কথা কৰিলে ৰাজহুৱা আৰু কথম্পি অন্ত পৰিল বিষম পৰিস্থিতিৰ ৰাতি এনেকুৱা পৰিস্থিতি হৈ গ'ল আমি মানুহক বুজাব নোৱাৰা হৈ গ'লোঁ কিন্তু লাষ্টত এনেকুৱা চিটুৱেশ্যন যেতিয়া হ'ল ৰাইজে আমাৰ ওপৰত বিশ্বাস আছে সেইটোৰ কাৰণে অপ্ৰীতিকৰ ঘটনা নঘটিল আমি মঞ্চত গৈ গোটেইখিনি কথা ক'লোঁ কি কাৰণত নাহিল ৰাইজে সোধাৰ প্ৰশ্নত আমি ক'লোঁ বোলে আমি এইটো নাজানিম আপোনালোকে ডিচিশ্যন লওক কি কৰে কি নকৰে নিশা 11 বজা পৰ্যন্ত হেনো আচুৰ্যৰ মেনেজাৰ জিতুৱে ৰিচিভ কৰিছিল বিহু আয়োজক সমিতিৰ ফোন জিতু শৰ্মাই লাষ্ট ৰাতি 10টামান বজাত কৈছে কি বোলে ঠিক আছে তুমি ইমান চিন্তা নকৰিবা আমাৰ প্ৰগ্ৰেমটো 11টাৰ পৰা 11:30 ভিতৰত শ্ব' আৰম্ভ কৰা টাইম আছিলে এতিয়াও টাইম আছে তুমি 10 মিনিট ৰৈ দিয়া 10 মিনিট ৰৈ দিলোঁ তাৰপিছত 20 মিনিট পিছত মই কল কৰিলোঁ কল কৰোঁতে তেখেতে কলৰ ৰেছপন্স নিদিলে কণ্ঠশিল্পী আচুৰ্যৰ চাউণ্ড ছিষ্টেম গৈ আছে বুলি হেনেও জনাইছিল জিতুৱে যোৱাকালিৰ আগৰ দিনা জিতু শৰ্মাই ক'লে দাদা চাউণ্ডৰ গাড়ীখন ইমান টাইমত যাই পাব আপোনালোকে সিহঁতক ৰেছপন্সটো ভালকৈ দিব আমি সেইখিনিও জানো এনে প্ৰতিষ্ঠিত কণ্ঠশিল্পী কিয় প্ৰতাৰণা কৰিলে বুজিবই নোৱাৰিলে উদ্যোক্তাই সেইদিনাখনৰ দিনা কি ঘটনা ঘটিল তেখেতসকলে স্পষ্টীকৰণ দিব পাৰিব আচল কথাটো আমি মুখেৰে শুনা বাকী কোনোবাই ফোন কৰি কোৱা কথাতকৈ কি ঘটনা ঘটিছিল আমি পইচা দিছোঁ জিতু শৰ্মা নামৰ ব্যক্তিজনে পইচাটো লৈছে জিপে যোগে পইচা দিছোঁ এতিয়া আচুৰ্যৰ মেনেজাৰ জিতুৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ এতিয়াতো আমাৰ ফালৰ পৰা আইনী ব্যৱস্থা হ'ব আমি ফাৰ্ষ্ট জানো জিতু শৰ্মাৰ পিছতহে জানিম আচুৰ্য বৰপাত্ৰ গোহাঁই জিতু শৰ্মা তেখেতৰ এৰেঞ্জাৰ বুলি কৈছে আৰু আমি পইচাটো অনলাইন যোগে দিছিলোঁ চুক্তিও কৰিছিল উদ্যোক্তা জিতু আৰু আচুৰ্যই তেওঁৰ লগত এটা এগ্ৰিমেণ্ট আছিলে হোৱাটছএপত এগ্ৰিমেণ্টটো তেওঁ পঠাইছে প্ৰথমতে ফাৰ্ষ্ট এগ্ৰিমেণ্ট মতে 1 লাখ টকা আৰু কমাই ল'ব মানে আমি চব ৰাইজে জানো 4,45,000 টকা জিতু শৰ্মাই যিহেতুকে মোৰ পৰা চাইন লৈ মোৰ পৰা পইচা লৈ জিতু শৰ্মাই কিয় নাহিলে ইয়াত অনুষ্ঠানটো কিয় পৰিৱেশন নকৰিলে সেইটো কথা মোক অৱগত কৰিব লাগিছিল সাধাৰণতে কেমেৰা পাৰ্চন ঋতু কলিতাৰ সৈতে মিৰ্জাৰ পৰা গিৰীন্দ্ৰ কলিতা DY 365